কংগ্ৰেছৰ চৰকাৰ দিনত গড় হত্যা হৈছিল, বিজেপি চৰকাৰ দিনত জুবিন দাক হত্যা কৰা হ'ল। আকৌ যদি 2026 বিজেপি চৰকাৰখন গঠন হয়, দুটা মানুহ পুৰা টাৰ্গেটত আছে হত্যা কৰা। 1 নম্বৰত হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া আৰু 2 নম্বৰতে হৈছে ভিক্টৰ দাস। এই দুজন মানুহক পুৰা সম্পূৰ্ণ টাৰ্গেট কৰি থৈছে বিজেপি চৰকাৰৰ এই কুকুৰকেইটাই, পোহনীয়া চামচাগিৰিকেইটাই যে এই দুজন মানুহক হত্যা কৰিব লাগিব বুলি পুৰা ফুল টাৰ্গেট হৈছে সেই দুজন ব্যক্তিৰ ওপৰত। আমাৰ অসমৰ গোটেই চেনেলখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বিক্ৰী হৈ গ'ল, কিন্তু নিতুমণি শইকীয়াক কিনিব নোৱাৰিলে বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। স্পষ্টবাদী যি কয় সত্য কথা কয়, তেওঁ ভয় নকৰে, ভিক্টৰ দাসে ভয় নকৰে। এই দুজন মানুহ পুৰা ধুনীয়াকৈ প্ৰি প্লেন মাৰ্ডাৰ কৰিবৰ কাৰণে তেওঁলোকে পুৰা অস্ত্ৰোপচাৰ চলাই আছে। 2026 নিৰ্বাচনৰ পাছতে এই দুজন ব্যক্তিক ফুল টাৰ্গেট কৰিব, হত্যা কৰিবৰ কাৰণে। কাৰণ আমাৰ অসমখনত যদিও এতিয়া বৰ্তমান চৰ্চাত আছে এই দুজন ব্যক্তি, যি দুজন ব্যক্তিয়ে সত্য কথা কয়, সত্যবাদী হয়, যি কয় ডাইৰেক্ট কয়, ভয় নকৰে কাৰোলৈ, স্পষ্ট কণ্ঠ হয়। স্পষ্ট কণ্ঠদানৰ ব্যক্তি দুজনক 2026 ইলেকশ্যনৰ পাছতে হত্যা কৰা হ'ব বিজেপি চৰকাৰৰ এই চামচাগিৰি কুকুৰখিনিয়ে। কংগ্ৰেছৰ চৰকাৰ দিনত গড় হত্যা হৈছিল, বিজেপি চৰকাৰ দিনত জুবিন দাক হত্যা কৰা হ'ল। আকৌ যদি 2026 বিজেপি চৰকাৰখন গঠন হয়, দুটা মানুহ পুৰা টাৰ্গেটত আছে হত্যা কৰা। 1 নম্বৰত হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া আৰু 2 নম্বৰতে হৈছে ভিক্টৰ দাস। এই দুজন মানুহক পুৰা সম্পূৰ্ণ টাৰ্গেট কৰি থৈছে বিজেপি চৰকাৰৰ এই কুকুৰকেইটাই, পোহনীয়া চামচাগিৰিকেইটাই যে এই দুজন মানুহক হত্যা কৰিব লাগিব বুলি পুৰা ফুল টাৰ্গেট হৈছে সেই দুজন ব্যক্তিৰ ওপৰত। আমাৰ অসমৰ গোটেই চেনেলখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বিক্ৰী হৈ গ'ল, কিন্তু নিতুমণি শইকীয়াক কিনিব নোৱাৰিলে বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। স্পষ্টবাদী যি কয় সত্য কথা কয়, তেওঁ ভয় নকৰে, ভিক্টৰ দাসে ভয় নকৰে। এই দুজন মানুহ পুৰা ধুনীয়াকৈ প্ৰি প্লেন মাৰ্ডাৰ কৰিবৰ কাৰণে তেওঁলোকে পুৰা অস্ত্ৰোপচাৰ চলাই আছে। 2026 নিৰ্বাচনৰ পাছতে এই দুজন ব্যক্তিক ফুল টাৰ্গেট কৰিব, হত্যা কৰিবৰ কাৰণে। কাৰণ আমাৰ অসমখনত যদিও এতিয়া বৰ্তমান চৰ্চাত আছে